এইকেইদিন বহুত চিন্তা কৰিব লগা হৈছিলে। সেই সমস্যাটো অৱশ্যে ৰাইজে মোক কৈছে, সেইটো একেবাৰে মিছা নহয়, কাৰণ ময়ো এইটো অনুভৱ কৰিছিলোঁ আহি পেলাই। কিন্তু আমাৰ বিভাগৰ ফালৰ পৰা যোৱা 1 বছৰে যথেষ্ট আমি কষ্ট কৰি বিভাগৰ ফালৰ পৰা আমি এতিয়া বৰ্তমান 5টা পাম্প ইয়াত আছে। 5টা পাম্পৰে আমি 4টা পাম্প কাৰ্যক্ষম কৰি তুলিছোঁ। এই 4টা পাম্প এতিয়া সম্পূৰ্ণ চলে আৰু এই 4টা পাম্পেৰে আচলতে আমি প্ৰায় 300 হেক্টৰ পানী যোগান ধৰিব পাৰোঁ। যদিও এতিয়া আমাৰ এই অঞ্চলটোত বহু কৃষক ভূমি মানে কৃষিভূমি মানুহৰ ঘৰ হৈছে, ৰাস্তা ঘাটৰ কাষৰ মাটিবিলাক প্ৰায় খেতি নকৰা হৈছে। তাৰপাছত আগতে ডিফলু স্কিমত লাগি গৈছিলে ইয়াৰ যিখন মানে কামাণ্ড এৰিয়া কৃষিভূমি, কিন্তু এতিয়া দেখা গৈছে আমি খুব বেছি 250 হেক্টৰমান মাটি আমি ইয়াত কৃষিভূমি হিচাপে আমি ইয়াত পাওঁ বৰ্তমান। তাৰে এতিয়া বৰ্তমান আমি যি ৰিপেয়াৰিং কাম কৰিলোঁ, এই মানে বৰ্তমান শেষ হোৱা নাই, অলপ কাম চলিয়ে আছে। এই কামখিনি সম্পূৰ্ণ হ'লে আমি 100 হেক্টৰ মাটি মানে আমি 750 বিঘা মাটি আমি অনায়াসে পানী দিব পাৰিম। গতিকে মই ৰাইজক অনুৰোধ জনাওঁ, আগতে যি হৈছিলে এতিয়া সম্পূৰ্ণ পাম্পবোৰ কাৰ্যক্ষম হৈ উঠিছে। আপোনালোকে পানী পাব, এইটো নিশ্চয়ৰে আমি ল'ব পাৰোঁ বৰ্তমান। গতিকে শালি খেতি আপোনালোকে কৰিলে, এতিয়া শালি খেতি য'ত উঠিছে তাত আপোনালোকে বড়ি খেতিৰ কাৰণে আৰম্ভ কৰক। বড়ি খেতি কৰিবৰ কাৰণে আপোনালোকে যোজা কৰক। আমি আপোনালোকক সম্পূৰ্ণ সহায় কৰিম। আপোনালোকে যোন সময়তে পানী বিচাৰে সেই সময়তে পানী দিম। আপোনালোকে ৰাতি পানী বিচাৰিলে ৰাতিও দিম, দিনত বিচাৰিলে দিনতো দিম। আমি আমাৰ বিভাগৰ মানুহখিনিক মই এনেকুৱা ধৰণে সষ্টম কৰি ৰাখিম, আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ, তেওঁলোকক আপোনালোকে কোনো ধৰণৰ অসুবিধা নাপাব তেওঁলোকৰ পৰা। গতিকে আপোনালোক সকলো ওলাই আহক। এইবাৰ বড়ি খেতি যাতে আমি 700ৰ পৰা 1000 বিঘা মাটি আমি ইয়াত বড়ি খেতি কৰিব পাৰোঁ। তাৰ কাৰণে মই এগ্ৰিকালচাৰ অফিচাৰকো মাতিছিলোঁ, কিবা ব্যস্ততাৰ কাৰণে তেওঁলোকৰ এখন ডাঙৰ মিটিং আছে মোক ক'লে। মিটিঙৰ কাৰণে তেখেত আহিব নোৱাৰিলে। তেখেতৰ ৰিপ্ৰেজেণ্টেটিভ আমাৰ প্ৰমোদ বৰা ডাঙৰীয়াক পঠাই দিছে। আৰু পাছৰ পৰ্যায়ত আমি তেখেতৰ লগতো যোগাযোগ কৰি কি ধৰণে এগ্ৰিকালচাৰৰ ফালৰ পৰা বীজ, সাৰ, অন্যান্যবিলাক পাব পাৰি তাৰো ব্যৱস্থা কৰিম। আপোনালোকে ওলাই আহিব। আপোনালোকে এগ্ৰিকালচাৰৰ ইয়াত কোন আছে, কয় ন আপোনালোকৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট, তেওঁলোকে গাঁৱত মানে পথাৰত সম্পূৰ্ণ ৰিপৰ্টটো অফিচাৰক দিয়ে। গতিকে তেওঁলোকৰ লগত যোগাযোগ কৰি কি ধৰণে আপোনালোকে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা সহায় সাৰথি পাব পাৰে তাৰো ব্যৱস্থা কৰিব। আৰু লগত মই থাকিম, কিবা অসুবিধা পালে মোক জনাব। মই এগ্ৰিকালচাৰ অফিচাৰক ডাইৰেক্ট আমি কণ্টেক্ট কৰিম। আমাৰ সন্মানীয় অভিযন্তা মহোদয় আছে, তেখেতেও আমাক সহায় কৰিব। গতিকে মই আপোনালোকক নিশ্চয়তা দিব বিচাৰিছোঁ যাতে এইবাৰ বড়ি খেতি আমি প্ৰায় 1000 বিঘা মাটিত আমি টাৰ্গেট লৈ আমি খেতি কৰিব পাৰোঁ। মই সেইকাৰণে আমাৰ বিভাগৰ ইয়াৰ পঢ়ালি গাঁও শাখাত থকা প্ৰত্যেকজন মানুহক আজি 15 দিন 1 মাহে তেওঁলোকক খুব অনুৰোধ কৰিছিলোঁ যাতে প্ৰত্যেক ঘৰ মানুহে খবৰটো পায় আৰু প্ৰত্যেক ঘৰ মানুহে যিহেতু মাটি 2 বিঘা হ'লেও আছে, তেওঁলোকে আহি পেলাই তেওঁলোকে বড়ি খেতি কৰিবৰ কাৰণে আগ্ৰহী হয়। আজি মিটিংখন পাতাৰ একমাত্ৰ উদ্দেশ্য আছিল আপোনালোকক সজাগ কৰা, কাৰণ যিহেতু আমাৰ অসমীয়া হিন্দু মানুহখিনিয়ে বড়ি খেতিৰ প্ৰতি ইমান আগ্ৰহী নহয়। গতিকে মই আপোনালোকক অনুৰোধ জনাওঁ, যিহেতু আমি জলসিঞ্চনৰ পৰা সম্পূৰ্ণ পানী দিবৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ, আপোনালোকে খেতি কৰক। আৰু খেতিৰ অবিহনে আমি দেশৰ উন্নতি কেতিয়াও